নমস্কাৰ আজি 19 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তেই স্মাৰ্ট মিটাৰক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে স্মাৰ্ট মিটাৰ লগালে বিদ্যুতৰ খৰচ কমিহে যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰত্যুত্তৰ দিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে মোক সম্পত্তি নালাগে মই জানিবহে বিচাৰিছো ইমান সম্পত্তি হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি সাংসদ গৌৰৱ গগৈৰ এই মন্তব্য গৌৰৱ গগৈয়ে কৈছে যে এজন মুখ্যমন্ত্ৰী হৈ তেওঁ কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে ইমান টকা ক'ত পালে কেনেকৈ পালে হিয়াহে জানিব বিচাৰি আছো বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ লগতে গৌৰৱ গগৈয়ে কৈছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দেৱ 15 বছৰ কাল ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল কিন্তু তৰুণ গগৈয়ে ইমানখিনি সম্পত্তি গঢ়িব নোৱাৰিলে যিমানখিনি 5টা বছৰ নহওঁতেই হিমন্ত বিশ্ব শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়িছে বাংলাদেশ বিভাজনৰ সময়ত বাংলাদেশত 27% হিন্দু আছিল এতিয়া মাত্ৰ 9% আছে বাকিবোৰ হিন্দু কলৈ গ'ল এবাৰ এই প্ৰশ্ন কৰিছে গৃহমন্ত্ৰী অমিত শাহে বৰ্তমান সময়ত চলি থকা বিতৰ্কৰ মাজতে বাংলাদেশৰ প্ৰসংগত বাংলাদেশৰ বৰ্তমান সময়ত হিন্দুৰ সংখ্যাক লৈ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শাহে কৈছে 1971 চনত যেতিয়া পাকিস্তানৰ পৰা বাংলাদেশ বিভাজন হৈছিল তেতিয়া বাংলাদেশত হিন্দুৰ সংখ্যা আছিল 27% আৰু এতিয়া মাত্ৰ আছে 9% বাকিবোৰ হিন্দু কলৈ গ'ল বুলি প্ৰশ্ন কৰিছে গৃহমন্ত্ৰী অমিত শাহে 65.58 লাখ স্মাৰ্ট মিটাৰ 5000 কোটিৰ ঠিকা দিল্লী ৰাজস্থান বাংগালুৰুৰ কোম্পানীৰ ব্যৱসায় হয় ঠিকই শুনিছে কেৱল আদানীকেই 844 কোটিৰ স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা দিছে চৰকাৰে স্মাৰ্ট মিটাৰৰ লুণ্ঠনক লৈ উত্তাল হৈ পৰিছে ৰাজ্য স্মাৰ্ট মিটাৰৰ সংযোজনৰ পাছতেই অস্বাভাৱিকভাৱে বিদ্যুতৰ বিল বঢ়াৰ অভিযোগ উঠিছে এতিয়া সৰ্বত্ৰে সাব্যস্ত হৈছে প্ৰতিবাদ কিন্তু মুখ্যমন্ত্ৰীৰ দৃঢ় স্থিতি স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বাঢ়িবই নোৱাৰে স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই পোহৰলৈ আহিছে ৰাজ্যৰ স্মাৰ্ট মিটাৰ সংযোগৰ নামত চলা 5000 কোটি টকাৰ ব্যৱসায়ৰ আন এক তথ্য স্মাৰ্ট মিটাৰ অসমত স্মাৰ্ট মিটাৰ সংযোগৰ বাবে মুঠ 9টা পেকেজৰ অধীনত ঠিকা আবণ্টন দিয়া হৈছিল এই 9টা পেকেজৰ অধীনত সমগ্ৰ অসমত মুঠ 65,58,446টা স্মাৰ্ট মিটাৰৰ সংযোগনৰ ঠিকা প্ৰদান কৰা হৈছে ইয়াৰ বিনিময়ত ঠিকাদাৰী প্ৰতিষ্ঠানক প্ৰদান কৰা হ'ব 5000 কোটিতকৈও অধিক টকা গুৱাহাটী মহানগৰীৰ সিটি চেণ্টাৰত বোমাতংক সিটি চেণ্টাৰৰ ভিতৰত থকা সকলো লোককে উলিয়াই যাবলৈ পৰামৰ্শ দিয়া হৈছে সোমাবলৈ দিয়া নাই কোনো লোকক বাতিল কৰা হৈছে PVRৰ পৰৱৰ্তী দৰ্শনী এক ডাঙৰ খবৰ জনাই আছো সমগ্ৰ ৰাজ্যত 15 আগষ্টৰ দিনা বোমাতংকই এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল পুনৰ আজি গুৱাহাটী মহানগৰীৰ সিটি চেণ্টাৰত বোমাতংক সিটি চেণ্টাৰৰ ভিতৰত থকা সকলো লোককে উলিয়াই দিয়া হৈছে সোমাবলৈ দিয়া নাই কোনো লোকক বাতিল কৰা হৈছে PVRৰ পৰৱৰ্তী দৰ্শনী কলকাতাৰ আৰ্জিকৰ কাণ্ডক লৈ হৰফ হৈ পৰিছে ক্ৰিকেটাৰ সূৰ্য কুমাৰে কৈছে ছোৱালীক ৰক্ষা কৰা নহয় লৰাক শিকাওক ভাই বনি পিতৃ স্বামী বন্ধু বান্ধৱীকো শিকাওক এইদৰে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত চিকিৎসকৰ ওপৰত কৰা নিশংস নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সূৰ্য কুমাৰ যাদৱে ভাৰতৰ T20 দলৰ বৰ্তমানৰ অধিনায়ক গৰাকীকো কলকাতাৰ ভয়াৱহ ঘটনাই চুই গৈছে এই নিশংস ঘটনাৰ বিৰুদ্ধে জসপ্ৰীত বুমৰা হৰভজন সিঙৰ দৰে ক্ৰিকেটাৰেও প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ সূৰ্য কুমাৰেও তাত যোগ দিলে নাম নুলুৱাকৈয়ে তেওঁ বুজাই দিলে যে যুৱতী চিকিৎসক গৰাকীৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাত
তেওঁ ব্যথিত হৈ পৰিছে সমগ্ৰ দেশতে এই ঘটনাৰ প্ৰতিবাদ হৈছে ক্ৰীড়াবিদসকলেও আৰজিকৰ কাণ্ডক লৈ মুখ খুলিছে সূৰ্যকুমাৰ বুমৰা হৰব জনৰ উপৰি মোহাম্মদ সিৰাজ মোহাম্মদ সামি জেমিমা ৰড্ৰিগেজৰ দৰে ক্ৰিকেটাৰেও আৰজিকৰ মেডিকেল কলেজৰ কাণ্ডক লৈ হৰব হৈ পৰিছে এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে ৰাজনীতি মানে নিজৰ পত্নীৰ নামত বাগান খোলাটো নহয় ৰাজনীতি মানে নিজৰ পুত্ৰৰ নামত কোম্পানী খোলাটো নহয় 90% সম্পত্তি নিজৰ হিচাপে ৰাখি 1% ৰাজহুৱা কৰা ৰাজনীতি ৰাইজে বেয়া পায় শিৱসাগৰত আজি উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে শিৱসাগৰত বিহাৰী মাৰোৱাৰী বঙালী সম্প্ৰদায়কে ধৰি অনা অসমীয়া তথা বহিৰাগত সম্প্ৰদায়ৰ সংগঠন শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰা হৈছে সলনি হ'ব শিৱসাগৰৰ নগৰৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ নাম এবাৰ শিৱসাগৰত 30টাকৈ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে অঞ্চলটোৰ নাম অসমৰ বৰেণ্য ব্যক্তিৰ নামেৰে ৰখাৰ দাবী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে অঞ্চলটোৰ নাম ৰখাৰ দাবী জনাইছে একাংশই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক আক্ৰমণৰ প্ৰতিবাদত এই দাবী আজি শিৱসাগৰত কৰিছে শিৱসাগৰত 30টাকৈ দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত বিহাৰী মাৰোৱাৰী বঙালী সম্প্ৰদায়কে ধৰি অনা অসমীয়া সম্প্ৰদায়ৰ সংগঠন শিৱসাগৰত নিষিদ্ধ ঘোষণা শিৱসাগৰত কোনো খিলঞ্জীয়া আৰু অসমীয়া মানুহে কোনো বহিৰাগতক মাটি সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব কোনো অসমীয়াই যদি এই সিদ্ধান্ত নামানে তেন্তে সেই সকলক সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্ত বহিৰাগতৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ হোৰ্ডিং আৰু অসমীয়া ভাষা কোৱাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত প্ৰতিখন বহিৰাগতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 80% খিলঞ্জীয়াক নিযুক্তি দিয়াটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এনে সিদ্ধান্ত অসমৰ প্ৰতিখন জিলাতে গ্ৰহণ কৰক বুলিও দাবী জনাইছে 30টাকৈ সংগঠনে ৰাজ্যত চৰকাৰী স্কুলৰ মৃত্যু ঘণ্টা আৰম্ভ হৈছে পুনৰ বন্ধ হ'ব 161খন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱৰ অচিলাত বন্ধ হ'ব স্কুল প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা যি নিৰ্দেশনাতেই ৰাজ্যত পুনৰবাৰ চৰকাৰী স্কুলৰ মৃত্যু ঘণ্টা বাজিব পুনৰবাৰ 161খন প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব আজিৰ ৰাখী বন্ধনৰ দিনটোতেই হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে আজিৰে পৰা গুৱাহাটীৰ বৃদ্ধা আশ্ৰমত দিয়া হ'ব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ লগতে চৰকাৰী আঁচনি পৰৱৰ্তী সময়ত অসমৰ আন স্থানৰ বৃদ্ধা আৱাসতো থকা সকলোকে দিয়া হ'ব এই সুবিধা ইউপিএছচিৰ পৰিৱৰ্তে আৰএছএছৰ জৰিয়তে আমোলা নিযুক্তি দিব বিচাৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে সংবিধানত আঘাত হানি সংৰক্ষণ ব্যৱস্থা নোহোৱা কৰিব বিচাৰিছে বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে বক্ৰ পথেৰে 45 বিশেষজ্ঞ নিযুক্তি দিব বিচৰাক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে তেওঁ কৈছে যে ইউপিএছচিৰ পৰিৱৰ্তে আৰএছএছৰ জৰিয়তে আমোলা নিযুক্তি দিব বিচাৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে